তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে পুনৰবাৰ মিষ্টাৰ সঞ্জীৱ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আৰু গাইজ মই একদম কেম্পিং কৰিবলৈ কাৰণে গৈ আছোঁ আৰু ক'ত গৈ আছোঁ চাই থাকিব 3 দিনৰ কাৰণে গৈ আছোঁ কেম্পিং কৰিবলৈ আৰু এতিয়া ঘৰৰ পৰা আজি লৈছোঁ বিদায় ধুনীয়াকৈ এতিয়া আছে বাবা ইয়াতে এতিয়া লেট্ৰিন কৰিলে লেট্ৰিন কৰি পেলাই পকা চকা দিলি নহয় নাই ইয়াত আছে এতিয়া সিহঁতক এৰি মেলি যামগৈ আৰু এতিয়া 3 দিনৰ পাছতহে দেখিম আৰু এইটো লং পেন্ট মানে এক্সাই নিলে একদম ধুনীয়াকৈ সাজি কাজি লৈছোঁ ধুনীয়াকৈ দেখিলে নহয় তলৰ পৰা ওপৰলৈ এনেকৈ এতিয়া যাম বিশেষ এটা কাৰণো আছে কাৰণটো গৈ মেলি জনাম আৰু ধুনীয়াকৈ যাম এটা জেগাত ডেষ্টিনেশ্যন এটা আছে আৰু দুজন যাম কোন কোন যাব মই দেখুৱাই আছোঁ ধুনীয়াকৈ আপোনালোকে চাই থাকিব ব্লগটো এনজয় কৰিব আৰু গাইছ একদম ধুনীয়াকৈ দেখিছে বাচন্তিখনকো মানে ইপিনে বেগ ইপিনে বেগ হৈ গৈছে আৰু সুশান্ত ভাই যাব মোৰ লগত এতিয়া ঘৰৰ পৰা বিদায় লওঁ আৰু টাটা মানে এতিয়াই একো গমেই পোৱা নাই টাটা দিছে ৰাতিহে গম পাব মোক নেদেখিলে 3 দিন তো সেইটোৱে কৃষ্ণ কৃষ্ণ কৰি লওঁ সেইপিনে ধুনীয়াকৈ আৰু হেলমেট দুটা এনেকৈ লৈ লৈছোঁ তো এতিয়া যাই থাকোঁ তো গাইছ আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া বৰ্তমান আমি তেলটো অকণমান ভৰাই ল'লোঁ ফুল টেংক কৰি ল'লোঁ আৰু এতিয়া তাতে মানে য'তে ত'তে নৰখোঁ এতিয়া ডাইৰেক্ট ডেষ্টিনেশ্যন গৈ পাম আৰু চাওক ধুনীয়াকৈ আজি ব্লগটো কেনেকুৱা হ'ব আপোনালোকে চাই থাকিলে গম পাব গতিকে এতিয়া মই একো কথা নকওঁ একদম ডাইৰেক্ট আপোনালোকে চাই মেলি গম পাব তো এতিয়া আমি আপোনাৰ অকণমান জিৰাই লৈছোঁ যিহেতু বহুত দূৰৰ পৰা আহিলোঁ ন তো অকণমান ভাগৰ লাগিছে হাতখিনি বাইক বা স্কুটি চলাই থাকোঁতে মানে হাতৰ এই বস্তুবিলাক পুৰা বিষ হয় এতিয়া অভ্যাস হৈ গৈছে য'তে ত'তে গৈ থকা হয় ন বহুত দূৰ লং জাৰ্ণি গৈ থকা এতিয়া এইখিনি কষ্ট সহিব পৰা হৈছে আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ মৰমৰ কাৰণে তো কি ক'ম ধুনীয়াকৈ গৈ থাকোঁ অলপ টাইম ইয়াতে ৰেষ্ট লওঁ পানী চানী খাওঁ তাৰপিছতে গৈ থাকোঁ আৰু আমি বৰ্তমান গৈ আছোঁ এতিয়া জয়ৰামপুৰ তো ধেমাজি ডিষ্ট্ৰিক্টৰ হয় তো তাতে গৈ আছোঁ তো গাইছ আহি মা পদুমণি আই থান পালোহি আৰু এতিয়া বৰ্তমান অকণমান সেৱা চেৱা কৰি লৈছোঁ ইয়াতে তাৰপিছতে আমি আৰু যাত্ৰা কৰি থাকিম এই দাদাসকল ধুনীয়াকৈ টোকাৰী গীত গাই আছে আৰু গাইছ চাই থাকিব বেছি পলম কৰিব নোৱাৰোঁ যিহেতু বহুতো যাব লগা আছে বঢ়িয়া গাইছে মই এটা কথা ভাবিছোঁ গাইজ এনেকুৱা ধৰণৰ টেলেণ্টেড থকা মানুহবিলাকক একত্ৰিত কৰি এটা মঞ্চ দিবলৈ বিচাৰোঁ কিন্তু মোৰ ইমানটো শক্তি নাই গতিকে আপোনালোকে অকণমান সহায় সহযোগিতা কৰক মোক আগবঢ়াই নি যাবলৈ এই ইউটিউব জগতখনত তাৰপিছত আপোনালোকে চাব আমাৰ দৰে প্ৰতিবন্ধীসকলক মই এটা এনেকুৱাকৈ মঞ্চ এটা দিম আজি মাৰ ওচৰত থাকি পেলাই এই শক্তিখিনি বিচাৰিছোঁ আৰু মায়ে যাতে শুনিছে মই যি কৈ আছোঁ মায়ে শুনিছে নিশ্চয় গতিকে আশা কৰিছোঁ ভৱিষ্যত যাতে মই কিবা এটা কৰিব পাৰোঁ তাৰ লগতে যাতে মই এখেতসকলক তেনেকুৱা ধৰণৰ দিব্যাংগ বা মই আমাৰ নিচিনা শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলক যাতে এটা মই মঞ্চ দিব পাৰোঁ মই তাকে মই ভাবোঁ যে আপোনালোকে মৰম কৰিলে মই তেখেতসকলক বা ময়ো এটা নিজে প্লেটফৰ্ম এটা সৃষ্টি কৰিব পাৰিম নিজৰ খাদ্য অনুযায়ী গতিকে বেছি পলম কৰি নাথাকোঁ এতিয়া মই বহুত দূৰ যাব লগা আছে গতিকে এতিয়া কৈ নাথাকোঁ যাওঁ যেতিয়া বৰ্তমান গোগামুখ পাওঁ নাপাওঁ তেনেকুৱাকৈ মাজত ৰখিলোঁ জোৰছে লাগিলে 1 নম্বৰ আৰু একদম ধুনীয়াকৈ ইয়াতে দুটা কুকুৰে ইয়াতে দি দিলোঁ সেইফালে এটা ফটো মাৰিব লাগে বোলে আৰু ধুনীয়াকৈ গছৰ চাহত অকণমান ৰৈছোঁ আৰু বেছিকৈ চলাই থাকিলে গাছ সেইটো গৰম হৈ যায় সেইটো কাৰণে এতিয়া ইয়াতে অকণমান জিৰাওঁ বেছি নাই আৰু ডেষ্টিনেশ্যন পাবলৈ আৰু খুব বেছি 20 কিলোমিটাৰমান আছে 21 মান আছে আৰু তাতে মানে গৈ মেলি পাৰফৰ্ম কৰিব লাগিব মেইনলি
আৰু এতিয়া বৰ্তমান এদিন আগতীয়াকৈ গৈছোঁ, প্ৰেক্টিছ অকণমান তাতে কৰিম। আৰু তাতে মানে এটা বস্তু অল আছাম হাজং ষ্টুডেণ্ট ইউনিয়ন তৰফৰ পৰা হাজং মানে অধিৱেশন পতা হৈছে। গতিকে তাতে অল আছাম যিমান আছে হাজং জনগোষ্ঠীয় লোক তাতে একত্ৰিত হ'ব। একত্ৰিত হোৱাৰ পিছত ধুনীয়াকৈ নীতি ৰীতিৰে ধুনীয়াকৈ মিটিংসমূহ উদযাপন কৰিব। তাতে ধুনীয়াকৈ আমি দুটাই ওলাইছোঁ, আমাক নিমন্ত্ৰণ কৰিছে বিশেষকৈ, তো সেইকাৰণে আমি যাব ওলাইছোঁ মানে গৈ আছোঁ। তো তাতে যাম, তাৰপিছত লগ পাম, ভালকৈ ক'ম। তো গাইছ এতিয়া আমি আহি পালোঁহি সোৱণশিৰি দলং। দেখিছে ধুনীয়াকৈ এতিয়া সোৱণশিৰি দলঙৰ ওপৰত আছোঁ। সোৱণশিৰি দলঙৰ ওপৰত আমি এতিয়া বৰ্তমান আছোঁ। আৰু এইফালে ধুনীয়া লোকেশ্যন, ৱাও। ফাইনেলি গাইছ আহি পালোঁহি, একদম ধুনীয়াকৈ ইয়াতে গেট বনাই থৈ দিছে। এয়া দেখিব পাইছে সদৌ অসম হাজং ছাত্ৰ সন্থাৰ 39তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস, ধেমাজি জিলা হাজং ছাত্ৰ সন্থা সাধাৰণ অধিৱেশন, হাজং জাতীয় অভিৱৰ্তন। ইয়াতে দেখা আছে জয়ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ ধেমাজি। এইফালে আছে 13, 14, 15 ফেব্ৰুৱাৰী 2026। আৰু ইয়াতে ধুনীয়াকৈ এটা টিকলা মাইনা আমাক আদৰণি জনাইছে বৰাই কেন্দ্ৰীয় নেতৃবৃন্দ, জিলা সমিতিৰ প্ৰতিনিধি আৰু সমূহ ৰাইজলৈ মোৰ স্বাগতম জ্ঞাপন কৰিছোঁ। এফালেও একেই। এতিয়া আমি স্বাগতম কৰাৰ লগে লগে আমি ৰৈ থাকিব নালাগে, গতিকে আমি গৈ থাকোঁ। ফাইনেলি গাইছ আহি পালে একদম গন্তব্যস্থান, আৰু একদম নিজৰ গেটামতে আহি গ'ল। আৰু দেখি আচৰিত হ'ব, 3000টা মানুহ ইয়াতে গোট খাই আছে। এইফালে আশে পাশে দেখিছে আজি জাষ্ট ৰিহাৰ্চেল। আৰু এইফালে যে 3000 নাচনীক নচাব লাগিব আজি কিছুমান। তো ট্ৰাই কৰিম, আশা কৰোঁ ভাল হ'ব। কালি যাতে ধুনীয়াকৈ কালি পৰা ষ্টাৰ্টিং হ'ব মিটিং। আৰু কালি মই জনাত শিক্ষামন্ত্ৰী ৰণোজ পেগু আহিব ইয়াতে। তো এয়াই আশা কৰিছোঁ ভাল পাব তেখেত। ভিডিঅ' বনাই পাহৰি থকা মেইন ইউটিউবাৰটো হৈছে মই। এতিয়া মই মনত পৰিছে ঘপককেনে ভিডিঅ' বনাই আছিলোঁ বুলি গাইছ। এতিয়া নিজকে ইউটিউবাৰ বুলি ক'বলৈ লাজ লাগে, ভিডিঅ' বনাই থাকিলে পাহৰি থাকোঁ। ইমান মানুহ আছে গাইছ, 1 2 3 দেখিছে, হাজাৰটা মানুহক প্ৰেক্টিছ কৰালোঁ আজি ৰিহাৰ্চেল। আৰু বহুত ভাগৰিলোঁ গাইছ। এতিয়া বৰ্তমান ভাত পানী খাই ধুনীয়াকৈ এইটো হৈয়ে গ'ল। আজি বহুত ষ্ট্ৰেছ হ'ল ন, গোটেই ৰাস্তাটো বাইক স্কুটি চলাই আহিব লগা হ'ল। তো বহুত ভাগৰ লাগিছে, চকু একদম আমনি পাই গৈছে গাইছ। আৰু মনতো পৰিছে পোৱালিটোলৈ, সঁচা কথা। ফাৰ্ষ্ট টাইম তাক ইমান দূৰত এৰি থৈ আহিছোঁ অকলে। ঘৰত আছে সিহঁতি, মিছ কৰিছোঁ গাইছ, কি কৰিম। আৰু কালিৰ পৰা ষ্টাৰ্টিং হ'ব যিহেতু। তো আজি হৈছে 12 তাৰিখ, 13 তাৰিখৰ পৰা ষ্টাৰ্টিং হ'ব সদৌ অসম হাজং ছাত্ৰ সন্থাৰ অধিৱেশন 39তম। তো ইয়াৰ সেইটোৱে আৰু বিভিন্ন জেগাত ডিষ্ট্ৰিক্টত হয়। তো সেইটো জয়ৰামপুৰৰ হৈছে এবাৰ। নেক্সট যোৱাবাৰ
আমাৰ লখিমপুৰ ত্যাগ ক্ষেত্ৰত হৈছিলে। তো আহিব লগা বাধ্যত পৰি গ'লোঁ, গতিকে সেইকাৰণে আহিলোঁ ঘৰ বাৰী এৰি। আপোনজনকো এৰি পোৱালিকো এৰি নাজানো আৰু সি এতিয়া বৰ্তমান কেনেকৈ হৈ আছে, কিন্তু তাক মনত পৰিছে সঁচা কথা। তো গাইজ ঠিক আছে, আকৌ লগ পাম নতুন এটা ভিডিঅ' নতুন এটা ডেট। গতিকে আজি লৈছে মানে বিদায়। আমি আছোঁ এতিয়া বৰ্তমান ক'ত আছোঁ জানে? টেণ্টত আছোঁ। ৰাতিপুৱা দেখাম, এই নেক্সট ব্লগত দেখা পাব আপোনালোকে আমি ক'ত আছিলোঁ। তো এয়া হৈছে টেণ্ট, কেনেকুৱা ধৰণৰ আছিলে টেণ্টটো দেখাম বাৰু। ঘামি গ'ল গাইজ, এতিয়া চবফালে মাৰি দিয়া হ'ল ন, আপোনাৰ ঘামি গ'ল, উশাহ নিশাহতে ঘামি যায় দেখিছেনে। তো ঠিক আছে গাইজ, গুড নাইট, লাভ ইউ অল। ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব যিকোনো নতুনকৈ আহিছে। কালিহে হ'ব ধামাকেদাৰ, অ'কে।